নমস্কাৰ গাইজ, আপোনালোকৰ ভালনে খবৰ খাতি? আপোনালোকৰ ওচৰলৈ মই ধেৰ দিনৰ মূৰত আহিছোঁ। এইপিনে চাওক, ববু শুই আছে। ববু অহা দেখি মোৰ বেমাৰে ভাল হৈ গ'ল। চাওক চকুকেইটা ওলোৱাই নাই দেখোন তোমাৰ। ওলাইছে কিয় নাই ওলোৱা? ইমান ডাঙৰ ডাঙৰকে কৰিছা। তেনেকে দিয়া ভাল হৈছে দিয়া। আপুনি শুই আছে যে তাত কি হ'ল কওক? নাকটো ওচৰলৈ নানিবি। তাত কি হ'ল কওক? তাৰ মোৰ তোলে চিন্তা লাগি আছে আকৌ পেটৰ বিষ। আমাৰ দিকুদেহা পেটৰ বিষ জ্বৰ এতিয়া মোক পাই পেলাই বোলে ভাল হৈ গ'ল। সি বৰ্তাকৰ পৰা কিমান ফোন মাৰি আছে মোক, বা ববু কেতিয়া আহিব ভাগৰ লাগিছে কাৰণে শুই আছো। ভাগৰ লাগিছে। কিমান দূৰ গৈছো। চালো তোমাৰ গা বেয়া কাৰণে নিব নোৱাৰিলো। আকৌ যাম, 5 দিনৰ পিছত আকৌ যাম। এতিয়া মাইনাই ভাত বনাই আছে, মই শুইহে আছো। মোৰ গাটো মানে অইন নহয়, বিষৰ নিচিনা কৰিছে, মানে বিষ নিচিনা লাগিছে, সেইকাৰণে শুই আছো। আৰু একদম যিটো ভাবি আহিছিলো দিকুদেহা গাটো বহুত বেয়া বুলি ভাবিছিলো, কিন্তু বহুত বেয়া নহয়, ঠিকে আছে। এতিয়া ভাল হৈছে ন দেহা? এতিয়া মই অহাৰ পৰা কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া মোৰ লগত শুবলৈ তপতপাই আছে আৰু এতিয়া মোৰ লগত শুব। মই ধুনীয়াকৈ আহি পেলাই মই একো কাম কৰিবলগীয়া হোৱা নাই। মাইনাই ধুনীয়াকৈ থৈছে ঘৰ দুৱাৰ, একে সুন্দৰকৈ আছে ঘৰ, মানে ধুনীয়াকৈ আছে আৰু ঘৰ দুৱাৰ। খালি আহি পেলাই গাটো ধুই মই ৰেষ্টহে লৈছোহি আৰু। গতিকে দেহা মই নাথাকিলে ভাল লাগে নে থাকিলে ভাল লাগে? থাকিলেহে ভাল লাগে। কাকুদাই কিমান ফোন মাৰি আছে মোক। কাকুৱে যে ইমান ফোন মাৰিছে, মাই হ'লনে নাই, কাম হ'লনে নাই। মই এনেই থাকি দি আছো, বোলো 4 দিন থাকিম মই, আৰু নাই হোৱা কাম। গতিকে সেয়াই আৰু, মায়া মোহ এৰি পেলাইতো যাবগৈ লাগিব ন এই পৃথিৱীৰ পৰা। তথাপিতো মানে একদম তাত আলহী ঘৰত আছো যদিও মানে এই ঘৰৰ বিচনাখনলৈ বৰ মনত পৰি আছিলে। লগতে মোৰ দিকুদেহাৰ লগত শুই থাকো যে, দিকুদেহাৰ লগত শুই থকাৰ কাৰণে একদম তালৈকো মনত পৰি আছে। তাৰ পেটৰ বিষ, তাৰপিছতে মোক ফোন কৰোঁতে কৈছে বাবা পেটৰ বিষ বেছি হৈছে। তাৰপিছতে আকৌ মাতটো যেনেকে দিছে বেমাৰী মানুহৰ নিচিনা। এতিয়া চাওক একদম ফিটিং। তোমাৰ মুখখন দেখাই দিয়া এতিয়া অকমান। নাই আহা মুখখন, এতিয়া আহিছে। এতিয়া আহিছে। আৰু কিবা ক'বনে নকয়? নে পিছত লগ পাম? পিছত লগ পাম দিয়া। গুড মৰ্ণিং, নমস্কাৰ বন্ধু বান্ধৱীসকল। ৰাতি ভিডিঅ' কৰা নহ'ল, এয়া একদম ৰাতিপুৱা আহি গ'লো আকৌ আপোনালোকৰ ওচৰলৈ। আৰু মই এতিয়া ইয়াত দেখিছে ধোঁৱা ওলাই আছে, গৰম পানী খাবলৈ লৈছোঁ। লগতে মই আপোনালোকক দেখাম আমাৰ দিকুদেহাক। চাওকচোন, টিউশ্যনৰ পৰা আহি পেলাই আকৌ খোৱা মোচন চাওক। এইটো দেখিছে, ডেকা ল'ৰা দেখাই দিছোঁ, গম পাই আছে কিন্তু। এইটো চাওক ফুলে। আৰু এইফালে আপোনালোকক দেখাম, একেবাৰে চাব নোৱাৰি, টিকা ফটা ৰ'দ। চাওকচোন কেনেকুৱা ৰ'দ দিছে, দেখিছে কেনেকুৱা ৰ'দ, একদম মানে বাহিৰলৈ চাবই নোৱাৰি। এতিয়া আকৌ ভিতৰলৈ আহিছোঁ। হয় নহয় দেহা? এইফালে চাই দিয়াচোন। তাৰ কিন্তু জ্বৰটো ভাল পাইছে দেই, জ্বৰটো ভাল পাইছে। এতিয়া ৰুমলৈকে আহিছোঁ দেই পানীকণ খাবলৈ। আৰু এইখিনিতে আপোনালোকক কওঁ ৰ'ব, মই ফেনখন লগাই দিওঁ প্ৰথমতে ফেনখন লগাই দিছোঁ। আৰু আপোনালোকক কম এতিয়া কথা এটা, আমাৰ পাখি মানে গাটো ৰাতিৰ পৰা একদম বেয়া, মানে অইন নহয়, মানে জ্বৰ আৰু গা বিষ হৈছে, সেইকাৰণে মানে বহুত বেয়া লাগিছে। কৈছোঁ এতিয়া ডক্টৰৰ তালৈকে লৈ যাওঁ বুলি ভাবিছোঁ, কাৰণ আজিকালি জ্বৰটো হ'লেই মানে জণ্ডিছটো আহি যায়, সেইকাৰণে। আৰু লগতে দিকুদেহাকো লৈ যাম, দিকুদেহাক ভাল পাইছে জ্বৰটো, সেইকাৰণে ভাবিছোঁ লৈ যাওঁ। এয়া এইফালে আমাৰ এওঁ কাম এটা কৰিবলৈ আহিছে দেই। এইখিনি দেখিছেনে, সদায় দৰ্জাখন খোলোঁতে এইখিনিতে এইয়া এতিয়া এওঁ মানে এয়া একে গুলি আনিছে। আজি যিহেতুকে বন্ধ, চকুতে পৰিছে। এয়া চাওকচোন, এই চুকটোত কিয় তেনেকুৱা হয় জানো। এতিয়া চাওক সোপা কানিডাল কেনেকৈ আনিছা, ওপৰলৈকে চোৱা। এইয়া চাওক কেনেকৈ আনিছে, দেখিছে এওঁ বুদ্ধি। এয়া উৰি মৰা ঔষধ। আমাৰ ঘৰত আগতে কেনেকুৱা উৰি আছিলে, উৰি ওলাইছে নেকি বাৰু? এইয়া দেখিছেনে, বহুত উৰি আছিলে, সেইকাৰণে একদম গোটেই ৱালে চোৱালে টাইলছে লগাই দিছিলোঁ। এয়া চাওক, আৰু এইফালেও দিবা দেই, এই গোটেই দৰ্জাখনতে দিবা। আৰু এইটো ঘৰত ক'ৰ পৰা এতিয়া ভেকুলী এটা সোমালে। কালিও মানে মই একদম 3 টুকুৰ জেগাত, মানে 3 ঠাইত মই এনেকৈ মুচিছোঁহি আহি পেলাই। মাইনায়ো কৈছে পাই, মায়ে মোলৈ ময়ো মুচি থৈছোঁ, আকৌ হাগি দিয়ে। এয়া চাওক আপোনালোকৰ ফালে হৈছেনে এনেকুৱা উৰি? আৰু এটা কথা আপোনালোকৰ লগত মই পাতিব লগা আছে। কথাটো কি জানেনে, বেষ্টত যে মুখখন মানে দেখাব পৰা অৱস্থাত নাই, বেষ্টত যে হেৰি হয় এনেকৈ গুটি টাইপৰ ওলায়,
ওলোৱাৰ পাছতে সেইটো আপোনালোকে ইগনোৰ নকৰিব। কিছুমানৰ কি হয় ঘামগা টাইপত বাহিৰৰ ফালে ওলাই আহে, আৰু কিছুমানৰ কি হয় মানে ভিতৰি ভিতৰি বস্তুটো ডাঙৰ হয়, ভিতৰি ভিতৰি হৈ পেলাই বিষায়। আৰু মই আপোনালোকৰ মাজলৈ লৈ আহিম বাৰু সেইটো ভিডিঅ'। কিন্তু মানে মনটোও বহুত বেয়া লাগি আছে। আমাৰ নিজৰ মানুহৰে হয় সেইটো বেমাৰ, নিজৰে হৈছে মানে নিজৰ ঘৰৰ মানুহৰ হৈছে, কিন্তু মানে ইমানেই মনটো বেয়া লাগিছে। সেইটো কথাৰ কাৰণেও বাৰু পটাপট গুচি আহিব লগা হ'ল। এতিয়া ব্লাড নিছে, সেইটো মানে কিবা বাহিৰত পঠাইছে টেষ্ট কৰিবলৈ। প্ৰথমতে আল্ট্ৰাচাউণ্ড কৰি পেলাই ডক্টৰ কেনেকুৱা মানে সেইটো বুজিব পৰা নাই। ডক্টৰজনে ডাইৰেক্ট পেচেণ্টৰ আগতে কৈছে হেৰি বোলে মেজৰ হৈছে, বোলে কেছটো মেজৰ এনেকৈ কৈছে। কৈ পেলাই আকৌ বেষ্টৰ পৰা মানে ব্লাড নিছে, নি পেলাই সেইটো বাহিৰত পঠাইছে। আকৌ সোমবাৰে মাতিছে, সোমবাৰে আকৌ ব্লাড নিব, নি পেলাই তাৰপিছতহে আৰু কি হয় আৰু ভগৱান জানে। সেয়েহে ভাবিছোঁ গুৱাহাটীলৈকে লৈ যাওঁগৈ বুলি। বাকী আপোনালোকক কাৰ হৈছে কি হৈছে সেইটো আপোনালোকক জনাম দেই। এতিয়া এই গৰম পানীকণ খাই সুন্দৰকৈ আপোনালোকৰ লগত মই ফেচ ৰিভিল কৰিম। এতিয়া বাই বাই।